আমি একচুৱেলি আমাৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছো। আজি ইয়াতে ৰাইজে মাতিলে বৃহৎ এটা যোগদান হ'ল। আমি আনন্দিত আৰু যে আজি আমাৰ ফালে নতুন ৰাইজ আহিছে। সংখ্যালঘু আই মাতৃহঁতে এবাৰ যথেষ্ট বিজেপি আঁকোৱালি লৈছে আৰু যোগদান প্ৰত্যেকদিনাই যোগদান কাৰ্যসূচী গ্ৰহণ কৰি আছে। এই ক্ষেত্ৰত কি ক'ব? এয়া হৈছে আপোনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি উন্নয়নৰ জোৱাৰ, সকলো ধৰ্মৰ মানুহক একত্ৰিত কৰি ভাৰতবৰ্ষখন বিশ্বৰ এক মানে শ্ৰেষ্ঠ ৰাষ্ট্ৰ কৰিবলৈ মোদী ডাঙৰীয়াৰ যি সপোন, আজি সপোনত বাস্তৱ কৰিবলৈ গৈ আছে, এয়াৰ তাৰ প্ৰভাৱ। সবকা সাথ সবকা বিকাশ যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শ্লোগান, এইটো আজি প্ৰভাৱ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলৰ বাবে যিমান তেখেতসকলক সন্মান দি যিখিনি আইন আনিছে আৰু তেখেতসকলৰ কাৰণে যিখিনি আঁচনি কৰিছে, লাখপতি বাইদেউ বনাব গৈ আছে, চহৰ অঞ্চলৰ মানুহক 7 বিঘাকৈ চৰকাৰী মাটি স্থায়ীভাৱে ম্যাদী কৰি দিয়াৰ ব্যৱস্থা কৰিব গৈ আছে, এই গোটেই কথাবিলাকে আচলতে প্ৰভাৱান্বিত কৰিছে। আৰু বিৰোধী দলসমূহৰে মানুহক কৰা প্ৰতাৰণা, এই সকলো মিলি পাই আজি আমাৰ মঞ্চত আহি সকলো থিয় হৈছে। আমি আনন্দিত। সেইটো তেখেতৰ এছেছমেণ্ট। গতিকে আমাৰ মতে UDF আৰু বিজেপিৰ মাজত হ'ব। তেখেতৰ মতে তেখেতৰ হ'ব। আমি শুভেচ্ছা জনাইছোঁ তেখেতলৈ। চাওক, আচলতে বদৰ চাহাবে এতিয়া ধৰ্ম কৰা সময় বয়স হৈছে তেখেতে। এই আৰু মানুহৰ মাজত ইটো কৈ থকাটো মানে ভাল নেদেখি। গতিকে মই ভাবোঁ তেখেতে ধৰ্ম কৰিব লাগে। মানুহক দোৱা-দৰদ কৰি পেলাই আমাৰ গোটেই সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ মানুহৰ মানে মংগলৰ কাৰণে তেখেত দোৱা কৰিব লাগে। সেইটোত তেখেত ব্যস্ত হ'ব লাগে। চালিম মৌলবী মানুহ, গতিকে সেইখিনি থাকিব লাগে। এইখিনি নামিব নালাগে তেখেতৰ। এইটো আচলতে মোদী আৰু মামাৰ মানে কয় না মানে কি কয় কামাল বুলি, এইটো মোদী মামাৰ মেজিক আৰু এই দুজনৰ মানে মেজিক। মানুহ তেওঁলোক দুজনৰ প্ৰতি আপ্লুত হৈছে। মই এটা মানে তাৰে ধৰি লওক মাজত এটা নিমিত্ত আৰু